মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ক্লাছ 7ৰ গণিত অনুশীলন পুথিৰ অধ্যায় নম্বৰ 4 সৰল সমীকৰণ অধ্যায়টিৰ যিখিনি কাৰ্য তোমালোক কৰিবলৈ দিছিলে মই অলপমান বুজাই দিবলৈ চেষ্টা কৰিছো। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। কাৰ্য নং 1ত দিছিল সৰল সমীকৰণত প্ৰকাশ কৰা। 1 নম্বৰটো উদাহৰণ হিচাপে দেখুওৱা হৈছে। এটো মই উদাহৰণ হিচাপত দিছে। সোৱা প্ৰথমটো কি দিছে x ৰ 5 গুণ আৰু 13 ৰ যোগফল 38। এতিয়া সোৱা x ৰ 5 গুণ মানে কি x ৰ লগত কি আছে টো পূৰণ হৈ আছে অৰ্থাৎ কি হ'ব 5x x ৰ 5 গুণ মানে কি 5x x ৰ লগত 5 টো পূৰণ হৈ আছে 5x আৰু 13 ৰ যোগফল x ৰ 5 গুণ আৰু 13 এই 13 ৰ যোগফল কিমান মানে এই দুটা যোগ কৰিলে কিমান পাম বুলি কৈছে 38 ঠিক আছে গতি 5x + 13 ইকুৱেল কি হৈ গল 38। 2 নম্বৰ দিছিল কোনো এটা সংখ্যাৰ 5 গুণৰ পৰা 2 বিয়োগ কৰিলে তুমি পাবা 22। কোনো এটা সংখ্যা ধৰি লোৱা আমি সংখ্যাটো আমি ধৰি ললো x বুলি ঠিক আছে কোনো এটা সংখ্যা বুলি কৈছে আমি সংখ্যাটো x বুলি ধৰি ললো তে x ৰ কোনো এটা সংখ্যা মানে কি ধৰি লোৱা আমি x ৰ 5 গুণ x ৰ 5 গুণ হলে কি হ'ব 5x বুজি পালানে x ৰ 5 গুণ হলে হৈ গল 5x 5x ৰ পৰা 2 বিয়োগ কৰিলে ইয়াৰ পৰা 2 বিয়োগ কৰিলে কিমান পাম বুলি কৈছে 22 গতিকে 22 সমান চিন দি 22 ঠিক আছে গতিকে 5x - 2 ইকুৱেল কিমান হৈ গল 22। এতিয়া সোৱা নেক্সট দিছে a ৰ চতুৰ্থাংশ 7তকৈ 3 বেছি a ৰ কি কৈছে চতুৰ্থাংশ a ৰ চতুৰ্থাংশ মানে কি হ'ব বাই 4 a ৰ চতুৰ্থাংশ a ৰ চতুৰ্থাংশটো আমি a/4 এনেকৈ লিখিব পাৰো ঠিক আছে সমান 1 ৰ চতুৰ্থাংশ 7তকৈ 3 বেছি 7তকৈ 3 বেছি হল 7 প্লাস কি হ'ব 3 গতিকে a/4 ইকুৱেল 7 + 3 কিমান হৈ গল 10 ঠিক আছে। নেক্সট কি দিছে সোৱা 4 নম্বৰ এটা সংখ্যাৰ 1/3 লগত 5 যোগ কৰিলে 8 হয়। ধৰি ললো আমি এটা সংখ্যা x বুলি ধৰি ললো এটা সংখ্যাৰ 1/3 কৰিলে কিমান হ'ব 1/3 এটোক আমি x/3 লিখিলো ঠিক আছে এটা সংখ্যাৰ 1/3 লগত কিমান যোগ কৰিলে 5 গতে +5 হ'ল যোগ কৰিলে কিমান পাও 8 গতে সমান 8 ঠিক আছে আশা কৰিছো নিশ্চয় বুজি পালা। কাৰ্য নং 2 তলৰ সমীকৰণবোৰক উক্তিলৈ পৰিৱৰ্তন কৰা। 1 নম্বৰটো উদাহৰণ হিচাপে দেখুওৱা হৈছে। 1 নম্বৰত দিছিল p + 4 = 15 p আৰু 4 ৰ যোগফল 15 ৰ সমান মানে আমাক এনেদৰে দিয়া আছে আমাক এনেদৰে লিখিব দিছে এটা আমাক কৈ দিছে p + 4 = 15 মানে আমি কি বুজো p আৰু 4 ৰ p + 4 মানে কি p আৰু 4 ৰ যোগফল 15 ৰ সমান। 2 নম্বৰটো আমাক কি দিছে সোৱা 7p - 3 = 11 7p মানে কি 7 ৰ লগত p কি হৈ আছে পূৰণ হৈ আছে গতে p ৰ 7 গুণৰ পৰা p ৰ 7 গুণ মানে কি 7p p ৰ 7 গুণৰ পৰা 3 বিয়োগ কৰিলে কিমান হয় 11 হয় এতিয়া আমি এনেদৰে লিখিলো 7p - 3 কি লিখিলো p ৰ 7 গুণ মানে 7p পৰা 3 বিয়োগ কৰিলে -3 = 11 হয় ঠিক আছে। নেক্সট সোৱা 3 নম্বৰ কি দিছে y - 4 = -7 y - 4 y ৰ পৰা 4 বিয়োগ কৰিলে y ৰ পৰা 4 বিয়োগ কৰিলে কিমান হয় -7 হয় ঠিক আছে এনেদৰে লিখিলো। 4 নম্বৰ দিছিল y5 = 7/15 তে a ৰ 1/5 7/15 ৰ সমান হয় ঠিক আছে এনেদৰে লিখিলো। নেক্সট সোৱা কাৰ্য নং 3 তালিকাখনৰ শেষ স্তম্ভটো সম্পূৰ্ণ কৰা। এই যেটো শেষ স্তম্ভ আছে এটা আমাক সম্পূৰ্ণ কৰিব দিছে ইয়াতে ক্ৰমিক নম্বৰ দিয়া আছে ইয়াতে সমীকৰণ দিয়া আছে ইয়াতে মানবিলাক দিয়া আছে আৰু ইয়াতে দিছে সমীকৰণটো সিদ্ধ হয় নে নহয় কোৱা। সমীকৰণটো কি দিছে সোৱা x + 5 = 0 ইয়াত x ৰ মান কিমান দিছে 5 দিছে যদি x ৰ ঠাইত আমি 5 বহাও 5 + 5 কিমান হৈ গল 10
10 টো 0 সমান হয় নেকি নহয় গতিকে সমীকৰণটো সিদ্ধ হয় নে নহয় ক'ব দিছে ইয়াতে নহয় হ'ব 2 নম্বৰত দিছিল x + 7 = 0 x equal x ৰ মান কিমান দিছে 7 x ৰ ঠাইত যদি 7 বহাও 7 + 7 14 হ'ল 14 equal 0 গতিকে 14 0 সমান হ'ব পাৰে নেকি নহয় গতিকে ইয়াতো হ'ব নহয় 4 নম্বৰত দিছিল x + 3 = 0 x ৰ মান কিমান দিছে 3 দিছে 3 দিছে x ৰ ঠাইত 3 বহালো 3 + 3 9 9 equal 0 গতিকে এটো মিলি সমান হ'ব জানো নহয় সেই সমীকৰণটো সিদ্ধ নহয় 4 নম্বৰত দিছিল x + 11 = -1 x ৰ মান দিছে 11 তে 11 + 11 = 1 11 + 11 কিমান হ'ব 22 22 = 1 সমান হ'ব জানো নহয় গতিকে ইয়াতো সিদ্ধ নহয় লিখিব লাগিব 5 নম্বৰত দিছিল x + 7 = 1 x ৰ মান দিছিল 8 x ৰ ঠাইত যদি 8 বহাও 8 + 7 15 15 = 1 গতিকে সমান হ'ব জানো নহয় গতিকে ইয়াতো নহয় লিখিলো তাৰ পিছত দিছিলে 6 নম্বৰত 6x = 30 6x = 30 x ৰ মান কিমান দিছে 0 তে 6x হলে কি হ'ব 6 ৰ লগত 0 পূৰণ কৰিলে কি হ'ব 0 0 30 ৰ সমান হ'ব নেকি নহয় গতিকে ইয়াতে নহয় লিখিম 7 নম্বৰত দিছে 7x = 35 x ৰ মান দিছে 5 গতিকে x ৰ ঠাইত যদি আমি 5 বহাও 7 * 5 কিমান হ'ব x ৰ ঠাইত যদি 5 বহাও 7 * 5 35 হ'ব 35 = 35 দুটো সাইড সমান হ'ব গতিকে এইটো কি লিখিছো হয় নেক্সট 8 নম্বৰ দিছিল -5x = 25 x = -5 গতিকে এইটো কি হ'ব হয় হ'ব x ৰ ঠাইত যদি আমি -5 পাতো তো আমি কৰিছো দেখাইছো তোমালোকক ঠিক আছে কিমান আছে -5x আছে -5x আছে গতিকে -5 x ৰ মান কিমান দিছে -5 ঠিক আছে মাইনাসে মাইনাসে কি হল প্লাস ঠিক আছে 5 * 5 25 গতিকে এইফালে আছে 25 এটো কি হ'ব হয় হ'ব ঠিক আছে নেক্সট ওয়ান এটো কিমান দিছে a/3 = 2 দিছে ঠিক আছে এর মান কিমান দিছে -6 গতিকে এর ঠাইত যদি আমি -6 বহুৱাও তলত কিমান আছে 3 আছে গতিকে কটাকটি যদি কৰো 3 দুগুণ কিমান 6 কিন্তু -2 হ'ব ইয়াতে কি আছে +2 আছে গতিকে এটো নহয় হ'ব ঠিক আছে নেক্সট আছে m/2 = 2 m ৰ মান কিমান দিছে 6 দিছে m ৰ মান যদি 6 দিয়ে সোয়া ইয়াতে কি হ'ব m/2 হলে কি হ'ব m ৰ মান যদি 6 দিয়ে তলত 2 আছে 3 হ'ব ইয়াতে গতিকে 3 টো 2 সমান জানো নহয় গতিকে ইয়াতে কি হ'ব নহয় হ'ব আশা কৰিছো বুজি পালা তোমালোকে যদি বুজি পাইছা ভিডিওটি লাইক কৰি দিও লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা নেক্সট কি দিছে সোয়া কাৰ্যনং 4 ৰামুৰ দেউতাকৰ বয়স ৰামুৰ বয়সৰ 5 গুণতকৈ 7 বছৰ বেছি ৰামুৰ দেউতাকৰ বৰ্তমান বয়স 42 বছৰ ৰামুৰ বয়স উলিয়াবলৈ সমীকৰণ গঠন কৰি ৰামুৰ বয়স উলিওৱা আমাক ৰামুৰ বয়সটো আমাক দিয়া নাই আমাক ৰামুৰ দেউতাকৰ বয়সটো দিছে গতিকে আমাক কি কৈছে ৰামুৰ বয়সটো উলিয়াবলৈ আমাক সমীকৰণ গঠন কৰিব দিছে আৰু ৰামুৰ বয়স উলিয়াব দিছে যেহেতু আমাক ৰামুৰ বয়সটো দিয়া নাই আমি লিখি ললো ধৰা হল ৰামুৰ বয়স আমাক যেহেতু ৰামুৰ বয়স কোৱা নাই আমি x বছৰ বুলি ধৰি ললো দেউতাকৰ বয়স আমাক দিছে ডাইৰেক্ট বয়সটো দিয়া নাই আমাক কি বুলি কৈছে যে ৰামুৰ যিমান বয়স সেই ৰামুৰ বয়সতকৈ বয়সৰ 5 গুণতকৈ 7 বছৰ বেছি ৰামুৰ বয়স আমি কিমান বুলি ধৰিছিলো x বছৰ গতিকে x ৰ 5 গুণ হ'ব যেটো ৰামুৰ বয়সৰ 5 গুণতকৈ গতিকে x ৰ 5 গুণ হলে কি হ'ব 5x গুণতকৈ 7 বছৰ বেছি x ৰ ৰামুৰ বয়সৰ 5 গুণতকৈ 7 বছৰ বেছি ৰামুৰ বয়স x বছৰ তে 5 গুণ হলে x * 5 হ'ব 5x আৰু তাত কিমান বেছি 7 বেছি গতে +7 দেউতাকৰ বয়স কিমান পালো 5x + 7 তে প্ৰশ্ন মতে আমি সমীকৰণটো লিখি ললো দেউতাকৰ বয়স কিমান দিছিল 5x + 7 দেউতাকৰ বৰ্তমান বয়সটো দিয়া আছিল কিমান 42
গতিকে ইকুৱেল 42 লিখিলোঁ এতিয়া চোৱা 5x ইকুৱেল 42 টো লিখিলোঁ ইয়াতে +7 হৈ আছে +7 আছে সমান চিহ্নডালৰ যদি এইফালে আনো +7 টো কি হ'ব -7 হ'ব তোমালোকে আগতে শিকিছা নহয় এইফালে প্লাস থাকিলে এইফালে মাইনাস এইফালে মাইনাস থাকিলে এইফালে আনিলে প্লাস হৈ যায় যেহেতু ইয়াত প্লাস আছে এইফালে অনাৰ লগে লগে মাইনাস হ'ল 5x ইকুৱেল 42 - 7 5x ইকুৱেল 42 ৰ পৰা 42 ৰ পৰা 7 মাইনাস কৰিলে কিমান পাম 35 পাম যেহেতু আমাক ৰামুৰ বয়স লাগে অৰ্থাৎ x ৰ মান লাগে গতিকে আমি কি কৰিম x টো ইয়াতে ৰাখিম সমান চিহ্ন দিম x ৰ লগত 5 টো কি হৈ আছে পূৰণ হৈ আছে ওপৰত কিমান আছে 35 পূৰণ থাকিলে এইফালে আনিলে কি হৈ যায় হৰণ হৈ যায় গতিকে এইফালে যেতিয়া সমান চিহ্নৰ এটো সাইডত যেতিয়া 5 টো আনিলো এইফালে পূৰণ হৈ আছিল এইফালে অনাৰ লগে লগে হৰণ হ'ল 35 ডিভাইডেড বাই 5 এই যদি আমি কটাকটি কৰো 5 7 গুণ কিমান 35 x ৰ মান কিমান পালো 7 পালো অৰ্থাৎ আমি কি পালো x ৰ মানটো পালো মানে কি ৰামুৰ বয়সটো আমি পালো এতেকে ৰামুৰ বয়স কিমান হ'ল 7 বছৰ ঠিক আছে 5 নম্বৰত দিছিল এটা সমদ্বিবাহুত ত্ৰিভুজৰ শীৰ্ষকোণটো যিকোনো এটা ভূমি সংলগ্ন কোণৰ দুগুণ ভূমি সংলগ্ন কোণৰ যিকোনো এটা কোণ a ডিগ্ৰী বুলি ধৰি লোৱা সমীকৰণ গঠন কৰি তাৰ সহায়ত কোণ তিনিটাৰ মান নিৰ্ণয় কৰা কি কৈছে এটা সমদ্বিবাহু ত্ৰিভুজ ইয়াত আমি প্ৰথমতে কি কৰিব লাগিব সমদ্বিবাহু ত্ৰিভুজ আমি অংকন কৰি ল'ব লাগিব গতিকে এই কৈছে যে ইয়াৰ শীৰ্ষকোণটো যিকোনো এটা ভূমি সংলগ্ন কোণৰ দুগুণ শীৰ্ষকোণটো কি বুলি কৈছে যিকোনো এটা ভূমি সংলগ্ন কোণৰ দুগুণ তুমি ভূমি সংলগ্ন কোণৰ যিকোনো এটা কোণ a ডিগ্ৰী বুলি ধৰি লোৱা এইটো কোণ আমি a ডিগ্ৰী বুলি ধৰি ললো শীৰ্ষকোণটো কি কৈছে ভূমি সংলগ্ন কোণৰ দুগুণ বুলি কৈছে ঠিক আছে এইটো হেলে এইটো কি হ'ব a হ'ব ঠিক আছে গতিকে চোৱা তাৰ পিছত ইয়াতে লিখিবা ধৰা হল সমদ্বিবাহু ত্ৰিভুজৰ ভূমি সংলগ্ন কোণৰ জোখ a ডিগ্ৰী আমি ইয়াতে কৈছে নহয় ভূমি সংলগ্ন কোণৰ যিকোনো এটা কোণ a ডিগ্ৰী বুলি ধৰি লবলৈ ঠিক আছে লিখিলো প্ৰশ্ন মতে a ডিগ্ৰী প্লাস টুৱাইস a ডিগ্ৰী আৰু কিমান হ'ব ইয়াতে 180 ডিগ্ৰী হ'ব ঠিক আছে এতিয়া টুৱাইস a এটা 4a হ'ল ঠিক আছে 4a ইকুৱেল 180 ডিগ্ৰী ঠিক এটো আমি ইয়াতে ৰাখি ললো 4 টো ইয়াৰ লগত পূৰণ হৈ আছে এইফালে আনিলে কি হৈ গল হৰণ হৈ গল দি 180/4 হ'ল এটো যদি আমি কটাকটি কৰো 4 ৰে কিমান বাৰ যাব 4 4 গুণ 16 4 বাৰ গল 18 ৰ পৰা 16 গলে 2 ৰল 2 টো 0 ৰ লগ লাগি 20 হ'ল 4 5 গুণ 20 ঠিক আছে 45 পালো আমি গতিকে কিমান পালো 45 এটা কোণ তিনিটাৰ জোখ গতিকে এটা কি হ'ব 45 এটো হ'ব 45 ইয়াত যেটো টুৱাইস a আছে 2a আছে গতিকে 2 * a গতিকে 45 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 90 ঠিক আছে গতিকে কোণ তিনিটাৰ জোখ আমি কিমান পালো 45 ডিগ্ৰী আৰু 90 ডিগ্ৰী ঠিক আছে এখিনি আছিল আজিৰ এই ভিডিওটিত নেক্সট ভিডিওটিত অৰ্থাৎ পাৰ্ট 2 ত আমি কাৰ্যনৰ পৰা আলোচনা কৰিম যদি ভিডিও চাই ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবা ভিডিওটি লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা